আমাৰ মেকুৰীজনী আজি কেনেকৈ হৈ আছে চাওকচোন, কি মৰম লাগিছে। তাৰ মাকে 3জনী পোৱালি জন্ম দিছিলে, ঠিক আছে, 2টা মতা 1টা মাইকী। 2টা যে কোনোবা লৈ গ'ল আৰু সি যে মোৰ ঘৰত থাকিলে আৰু এই চাওকচোন, তাৰ কাৰণে মই কি হ'ব নোৱাৰিম, বিছনাই পাৰিব নোৱাৰিম নি তাৰ কাৰণে, নুঠে। এই জিমি, জিমি, উঠ 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 তাই উঠ উঠ, এই জিমি উঠচোন। ইমান উকনি আছিলে তাৰ গাত, চব ক্লিয়াৰ হ'ল। এতিয়া এই অকণমানি পোৱা মাকে জন্ম দি পেলাই মাক ঢুকাল, পিছত মই লালন পালন কৰি ডাঙৰ কৰিলোঁ আৰু তাৰ কাৰণে এটা লাইক কৰিব, এটা কমেণ্ট এটা কৰিবচোন, ভাল লাগিব মনটো। এটা কমেণ্ট কৰিবচোন তাৰ বিষয়ে লৈ পেলাই, পাৰিলে শ্বেয়াৰ কৰি দিব দেই। ৰাইজ ৰাখিলোঁ, জয় আই অসম। চব কেনেকৈ উঠিছে, কিবা নিগনি দেখিলে নেকি সি। ল তই খাই লচোন, খাই ল, এইটো ল, খোৱা, খা। এই মাংস খাই আছিল, মাংস দিলোঁ, অথনি খালে, খাই পেলাই মানে একচুট খালে, খাই পেলাই বিছনা ল'লে, এতিয়া আকৌ মাংস খাই আছে। জিমি, তাৰ নামটো ৰাখিলোঁ জিমি। জিমি, নে মনটো বেয়া নেকি আজি, নহ'লে যিডাল খেলে, বাপ ৰে বাপ।